নমস্কাৰ, মই আজি দুপৰীয়া ভাতসাঁজ আমাৰ গাঁৱৰ মানুহ এঘৰত নাম পাতিছিলে, তাতেই নিমন্ত্ৰণ জনাইছিলে আৰু সকামৰ ঘৰতে ভাতসাঁজ খালোঁ। তাকে আপোনালোকৰ আগত অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া প্ৰসাদ বিতৰণ কৰি আছে আৰু এয়া কলপাত বিতৰণ কৰিছে ভাত খাবৰ কাৰণে। আৰু কলপাত আমাৰ অসমীয়া সমাজত বহুলভাৱে আগৰ পৰাই প্ৰচলিত হৈ আহিছে। আমাৰ গাঁও এলেকাত ডিছপাতৰ ব্যৱহাৰটো খুব কম হয় আৰু কলপাতত ভাত খোৱাটো যে কিমান যে ভাল লাগে সেইটো যিসকলে কলপাতত ভাত খাই পাইছে তেওঁলোকেহে অনুভৱ কৰিব। আৰু এই কলপাতখিলা আমাৰ অসমীয়া সমাজৰ এপদ সম্পদেই হয় আৰু ভাতসাঁজ বহুত ব্যঞ্জনেৰে সৈতে খালোঁ। আপোনালোকে চাওকচোন কেনেধৰণে ভাতসাঁজ খালোঁ সকামৰ ঘৰত।